এখন দলং নিৰ্মাণ নোহোৱা দুৰ্ভোগত ভুগিছিল ৰাইজ তথা স্থানীয় যিসকল ছাত্ৰ-ছাত্ৰী সেই ছাত্ৰ-ছাত্ৰীসকলে বাউনাই নদীত নাছিল কোনো এখন দলং ফলত বাহৰ হাকু আছিল কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ ভৰসা স্থানীয় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত দলংখনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নিজানুৰ ৰহমানে আমি দৃশ্যাংশ দেখুৱাইছো তামাৰহাটৰ দৃশ্যাংশ তামাৰহাট বাকিলৈ এয়া আশাৰ বতৰা কুৰখাকাটিৰ কুমাৰগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ বাউনাই নদীৰ ওপৰত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে এখন দলং নিৰ্মাণ নোহোৱাত দুৰ্ভোগত ভুগিছিল স্থানীয় ৰাইজ তথা স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে আৰু বাউনাই নদীত নাছিল কোনো এখন দলং যাৰ ফলত এখন বাহৰ হাকুৱে যাতায়াতৰ একমাত্ৰ ভৰসা হৈ পৰিছিল গাঁৱৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলৰ আৰু স্থানীয় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত দলংখনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নিজানুৰ ৰহমানে আমাৰ এইটো কুচেকাটি PMG ৱাইছাই ৰোডৰ মানে ঠিক লাষ্ট চেনেছৰ পৰা কুমাৰগঞ্জ কানেক্টিং এইটো মোৰ গৰিপুৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এটা জিপি কুমাৰগঞ্জ তো এই ব্ৰিজখন লাষ্ট যেটো 12 কোটি টকা মই ফাণ্ড পাইছিলোঁ তাৰ পৰা 3 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে RIDF ৰ হেডৰ এই ব্ৰিজখন আজি শুভ উদ্বোধন কৰিলোঁ দীৰ্ঘদিনীয়া সমস্যা আছিলে এই অঞ্চলবাসীৰ এটা ডিমাণ্ডো আছিলে মই যেহেতু 7 নম্বৰ গৰিপুৰ সমষ্টিত ডেলিমিটেশ্যন হোৱাৰ পিছত এই অঞ্চলৰ মুৰব্বীয়ান সমাজখিনি মোৰ তাতে গৈছিলে মই কৈছিলোঁ যদি সন্মুখত মই পুঁজি পাওঁ তেতিয়া মই নিশ্চয়কৈ এই ব্ৰিজখন কৰি দিব পাৰিম আৰু কি যিয়ে নহওক মই লাষ্ট পুঁজিৰ পৰা যেটো 12 কোটি টকা পাইছোঁ তাৰ পৰা 3 কোটি 30 লাখ ব্যয় সাপেক্ষে কুচেকাটি কুমাৰগঞ্জ ব্ৰিজখন আজি শুভ উদ্বোধন কৰিব পাৰি নিশ্চয়কৈ মোক আনন্দিত লাগিছে আৰু ৰাইজও উৎফুল্লিত হৈছে দীৰ্ঘদিনীয়া সমস্যাৰ এটা ওৰ পৰিব বিশেষকৈ আমাৰ এইটো কুচেকাটি PMG ৱাইছাই ৰোডৰ মানে ঠিক লাষ্ট চেনেছৰ পৰা কুমাৰগঞ্জ কানেক্টিং এইটো মোৰ গৰিপুৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এটা জিপি কুমাৰগঞ্জ আসাম টক্স আপোচবিহীন অসম কণ্ঠ